আজি আমি বিটিআৰ চৰকাৰৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা বিটিআৰৰ আমাৰ 4জন DSO ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ তেখেতসকলক আমি বলেৰো গাড়ী দিয়া হৈছে আৰু CSD স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ তেখেতক দিয়া হৈছে। সৰ্বমুঠ 5খন গাড়ী আমি তেখেতসকলক দিয়া হৈছে। বহুত বছৰ ধৰি তেওঁলোকে অফিচিয়েল বাহন নোহোৱাৰ কাৰণে অফিচিয়েল কাম কাজ কৰি যাওঁতে তেখেতসকলৰ অসুবিধা হৈছিলে আৰু মই আশা ৰাখিছোঁ এই বাহনৰ যোগেদি তেওঁলোকৰ যি কাম কাজ আমাৰ স্পৰ্টছৰ কাৰণে কৰিবলগীয়া সেই কৰণীয় কামখিনি তেখেতসকলে ভালকৈ চলাই লৈ যাব পাৰিব। কাৰণ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া অন্যান্য ডিপাৰ্টমেণ্টক যেনেকুৱা গুৰুত্ব দি পেলাই কাম কৰিছে, স্পৰ্টছ ডিপাৰ্টমেণ্টকো যথেষ্ট গুৰুত্ব দি পেলাই তেখেতে কাম কৰিছে। কাৰণ স্পৰ্টছৰ যোগেদি আমাৰ বিটিআৰ অঞ্চলত বহুত ল'ৰা ছোৱালী সংস্থাপন পাইছে আৰু বহুতখিনি ল'ৰা ছোৱালী ডিচিপ্লিন কৰাটো দেখিছোঁ আৰু স্পৰ্টছৰ লগত জড়িত হোৱাৰ কাৰণে বহুতখিনি ল'ৰা ছোৱালী এণ্টি ছ'চিয়েল এক্টিভিটিছৰ পৰা বিৰতি থকাটো আমি দেখিছোঁ, যাৰ কাৰণে আমি স্পৰ্টছটো গুৰুত্ব দি পেলাই কাম কৰাটো আমি দেখিছোঁ আৰু সেইটোৰ কাৰণে আমাৰ DSO বিলাকক বাহনৰ খুব প্ৰয়োজন আছিলে, সেইটো কাৰণে আমি বাহনটো দিয়া হৈছে।